Welcome everyone. আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছো। আজি জেনেৰেল নলেজৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈছো আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপুনি যদি প্ৰথম চাইছে ভিডিঅ'টো তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্চন আছে, কোনজন ইংৰাজ প্ৰথমে ভাৰতলৈ আহিছিল? কোনজন ইংৰাজ প্ৰথমে ভাৰতলৈ আহিছিল? উত্তৰ, টমাছ ষ্টিফেনছন প্ৰথমে ভাৰতলৈ আহিছিল। মনত ৰাখিব, টমাছ ষ্টিফেনছন প্ৰথমে ভাৰতলৈ আহিছিল। মনত ৰাখিব, টমাছ ষ্টিফেনছন। কুৱেশ্যন নম্বৰ 2, ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে? ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে? কিমান ডাকঘৰ আছে ভাৰতবৰ্ষত? সৰ্বমুঠ প্ৰায় 1,39,950টা আছে ভাৰতত ডাকঘৰ মুঠ প্ৰায়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 আছে, ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলাৰ আৰম্ভ হয়? ভাৰতত কোন ঠাইত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হয়? উত্তৰ, 1848 চনত মুম্বাইত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হয়। মনত ৰাখিব, মুম্বাইত হৈছিল 1848 চনত। কুৱেশ্যন নম্বৰ 4, ভাৰতত দূৰদৰ্শন কেন্দ্ৰ প্ৰথমে ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ভাৰতত দূৰদৰ্শন কেন্দ্ৰ প্ৰথমে ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ, 1959 চনত নতুন দিল্লীত কি কৰা হৈছিল? ভাৰতত দূৰদৰ্শন কেন্দ্ৰ প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, ভাৰতত প্ৰথম দুমহলীয়া ৰেল কেতিয়া চলোৱা হয়? ভাৰতত প্ৰথম দুমহলীয়া ৰেল কেতিয়া চলোৱা হয়? কেতিয়া চলোৱা হয় ভাৰতত প্ৰথম দুমহলীয়া ৰেল? উত্তৰ, 1978 চনৰ 12 এপ্ৰিলত। নাম আছিল সিংহগড় এক্সপ্ৰেছ আৰু মুম্বাইৰ পৰা পুনালৈ। মনত ৰাখিব, সিংহগড় এক্সপ্ৰেছ আছিল। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো? ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কি আছিল? কোনটো আছিল? ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন আছিল শিয়ালদা ৰেল ষ্টেচন। শিয়ালদা ৰেল ষ্টেচন। মই শিয়ালদা ৰেল ষ্টেচনত গৈছিলোঁ। আপোনালোকে যদি গৈছে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোন ঠাইত আৰু কেতিয়াৰে পৰা বেকাৰ ভাত্তা দিয়াৰ প্ৰথা প্ৰচলন কৰা হয়? উত্তৰ, 1978 চনৰ 1 এপ্ৰিলৰ পৰা পশ্চিম বংগত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ প্ৰথমগৰাকী অৰ্থমন্ত্ৰীৰ নাম কি? ভাৰতৰ প্ৰথমগৰাকী অৰ্থমন্ত্ৰীগৰাকীৰ নাম কি আছিল? ভাৰতৰ প্ৰথমগৰাকী অৰ্থমন্ত্ৰীৰ নাম কি আছিল? উত্তৰ, শচীন চৌধুৰী আছিল ভাৰতৰ প্ৰথমগৰাকী অৰ্থমন্ত্ৰী। মনত ৰাখিব, শচীন চৌধুৰী। কুৱেশ্যন নম্বৰ 9, আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? মনত ৰাখিব, আহিব পাৰে কেতিয়াবা সুধিব পাৰে। উত্তৰ, 1754 চনত তাজমহল নিৰ্মাণ কৰা হৈছিল। আৰু তাজমহল কাৰ স্মৃতি হিচাপে কোনে নিৰ্মাণ কৰিছিল? আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 10, হাওৰা আৰু মুম্বাইৰ মাজত চলাচল কৰি থকা দ্ৰুতগতি ৰেলখনৰ নাম কি? আহিব পাৰে। হাওৰা আৰু মুম্বাইৰ মাজত চলাচল কৰি থকা দ্ৰুতগতি ৰেলখনৰ নাম হ'ল গীতাঞ্জলি এক্সপ্ৰেছ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ কোন ঠাইত ৰকেট উৎপাদন কৰা হয়? ভাৰতৰ কোন ঠাইত ৰকেট উৎপাদন কৰা হয়? উত্তৰ, থুম্বা, কেৰালা। মনত ৰাখিব, কেৰালাৰ থুম্বাত ৰকেট উৎপাদন কৰা হয়। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ ডাক টিকট ক'ত ছপা কৰা হয়? ভাৰতৰ ডাক টিকট ক'ত ছপা কৰা হয়? উত্তৰ, নাছিকত, মহাৰাষ্ট্ৰৰ নাছিকত ডাক টিকট ছপা কৰা হয়। মনত ৰাখিব। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগ কোনটো?
ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগ কোনটো উত্তৰ দক্ষিণ ৰেল বিভাগ হ'ল ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগ মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা অধিক ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা অধিক উত্তৰ পূব পাঞ্জাবত পুৰুষৰ সংখ্যা অধিক মনত ৰাখিব পূব পাঞ্জাবত কোৱেশ্চন নম্বৰ 15 ভাৰতৰ কোন ৰাজ্যত নাৰীৰ সংখ্যা বেছি মনত ৰাখিব ভাৰতৰ কোন ৰাজ্যত নাৰীৰ সংখ্যা বেছি উত্তৰ কেৰালা আৰু ছিকিমত নাৰীৰ সংখ্যা বেছি মনত ৰাখিব কেৰালা আৰু ছিকিমত কোৱেশ্চন নম্বৰ 16 ভাৰতৰ কোন মন্দিৰৰ প্ৰণামীৰ অৰ্থ টকা পইচা ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয় এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব কোৱেশ্চনটো পৰীক্ষাত দিব পাৰে বহুত চান্স আছে উত্তৰ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰৰ ভক্তসকলে দিয়া প্ৰণামীৰ পইচা অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয় মনত ৰাখিব তিৰুপতি মন্দিৰৰ পইচা অন্ধ্ৰ প্ৰদেশৰ কোৱেশ্চন নম্বৰ 17 ভাৰতত কেতিয়াৰে পৰা দশমিক মুদ্ৰা আৰু মেট্ৰিক পদ্ধতিৰ ওজন প্ৰচলন কৰা হয় ভাৰতত কেতিয়াৰে পৰা দশমিক মুদ্ৰা আৰু মেট্ৰিক পদ্ধতিৰ ওজন প্ৰচলন কৰা হয় উত্তৰ 1957 চনৰ 1 এপ্ৰিলৰ পৰা মনত ৰাখিব 1957 চনৰ 1 এপ্ৰিলৰ পৰা কোৱেশ্চন নম্বৰ 18 ভাৰতত প্ৰথম নোট কাগজী মুদ্ৰাৰ প্ৰচলন কেতিয়া হৈছিল আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এটা শ্বেয়াৰ কৰি দিব এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক অনুগ্ৰহ কৰি উত্তৰ 1770 চনত বেংক অফ হিন্দুস্তানে 10 টকাৰ পৰা 10,000 টকালৈ মনত ৰাখিব 10 টকাৰ পৰা 10,000 টকালৈ কোৱেশ্চন নম্বৰ 19 স্বাধীন ভাৰতৰ প্ৰথম এটকীয়া নোট কেতিয়া ছপা হৈছিল এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম এটকীয়া নোট কেতিয়া ছপা হৈছিল এটকীয়া নোট কিমান বছৰ অতিক্ৰম কৰিলে আপোনালোকে কমেণ্ট কৰি জনাব উত্তৰ 1949 চনত 1949 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 20 ভাৰতৰ সকলো নোট মুদ্ৰাত মহাত্মা গান্ধীৰ ছবি কেতিয়া সংযুক্ত কৰা হয় এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে পৰীক্ষাত দিব পাৰে উত্তৰ 1967 চনত 1967 চনত ভাৰতীয় মুদ্ৰাত মহাত্মা গান্ধীৰ ছবি সংযুক্ত কৰা হৈছিল কোৱেশ্চন নম্বৰ 21 ভাৰতত 1000 5000 আৰু 10000 টকীয়া নোটৰ প্ৰচলন কেতিয়া বন্ধ কৰা হয় ভাৰতত 1000 5000 আৰু 10000 টকীয়া নোটৰ প্ৰচলন 1954 চনত বন্ধ কৰা হৈছিল 1954 চনত বন্ধ কৰা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 22 ভাৰতত 1000 টকীয়া নোটৰ প্ৰচলন কেতিয়া হয় ভাৰতত আকৌ 1000 টকীয়া নোটৰ প্ৰচলন কেতিয়া হৈছিল 1000 টকীয়া নোটৰ প্ৰচলন কেতিয়া হৈছিল উত্তৰ 2000 চনত হৈছিল মনত ৰাখিব আকৌ 2000 চনত প্ৰচলন হৈছিল কোৱেশ্চন নম্বৰ 23 ভাৰতৰ ধূমপান মুক্ত চহৰখনৰ নাম কি ভাৰতৰ ধূমপান মুক্ত চহৰখনৰ নাম কি আছিল উত্তৰ চণ্ডীগড় আছিল কেতিয়া ঘোষণা কৰিছিল 15/7/2007 চনত মনত ৰাখিব চণ্ডীগড় ধূমপান মুক্ত চহৰ কোৱেশ্চন নম্বৰ 24 পণ্ডিত জৱাহৰলাল নেহৰুক কেতিয়া ভাৰত ৰত্ন লাভ কৰিছিল বা কেতিয়া ভাৰত ৰত্ন দিয়া হৈছিল উত্তৰ 15/07/1955 চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰত ৰত্ন লাভ কৰিছিল কোৱেশ্চন নম্বৰ 25 ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক চিডিএছ কোন আছিল মনত ৰাখিব ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক চিডিএছ কোন আছিল উত্তৰ অনিল চৌহান 2023 মনত ৰাখিব অনিল চৌহান আছিল 2023 লৈকে কোৱেশ্চন নম্বৰ 26 ভাৰতীয় নৌসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট কোন আছিল ভাৰতীয় নৌসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট কোন আছিল উত্তৰ শিৱাংগী বিহাৰৰ আছিল দায়িত্ব গ্ৰহণ কৰিছিল 3/12/2019 চনৰ পৰা মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কোন আছিল
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কোন আছিল উত্তৰ মল্লিকাৰ্জুন খাৰ্গে আছিল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি Question number 28 বম্বে উচ্চ ন্যায়ালয় কেতিয়া মুকলি কৰা হয় বম্বে উচ্চ ন্যায়ালয় কেতিয়া মুকলি কৰা হৈছিল এটা শেয়াৰ কৰি দিব শেয়াৰ কৰা নাই যদি এতিয়ালৈকে উত্তৰ 14/04/1862 চনত মনত ৰাখিব Question number 29 ভেট ব্যৱস্থাত ভাৰতত কেতিয়া প্ৰৱৰ্তন কৰা হয় ভেট ব্যৱস্থাত ভাৰতত কেতিয়া প্ৰৱৰ্তন কৰা হয় ভেট কেতিয়া ভাৰতত প্ৰৱৰ্তন কৰা হয় উত্তৰ 1/04/2005 চনত ভেট কি কৰা হয় ভাৰতত প্ৰৱৰ্তন কৰা হয় Question number 30 ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী দলংখনৰ নাম কি ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী দলংখনৰ নাম কি আহিব পাৰে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী দলংখনৰ নাম হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মহাসেতু ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী দলং মনত ৰাখিব